ডিএমিৰ অধীনত পেৰামেডিকেল কোৰ্ছৰ এপ্লিকেশ্যন ফৰ্মৰ 2 নম্বৰ আৰু 3 নম্বৰ পইণ্ট কি লিখিব বহুত ছাত্ৰ ছাত্ৰী কনফিউজ হৈছে কি লিখিম তাৰ পিছত এই ফৰ্মৰ লগত যিবিলাক ডকুমেন্টছ জেৰক্স কৰি দিম সেই ডকুমেন্টছ নিজে এটেস্টেড কৰি দিম নেকি সেলফ এটেস্টেড নে গেজেটেড অফিচাৰ পৰা দিব লাগিব তাৰ পিছত ফটো যেটো ৰিসেন্ট পাসপোৰ্ট সাইজ ফটো ইয়াত লগাব সেই ফটো কাৰ পৰা এটেস্টেড কৰিব এই ভিডিঅ'ত জনাই দিয়া হ'ব তাৰ আগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা জানি লওক বহুত ক্যান্ডিডেট ভাবি আছে নৱেম্বৰ মাহৰ 5 তাৰিখ লাষ্ট ডেট কিন্তু ইয়াত উল্লেখ কৰি দিছে বিফৰ 5th নৱেম্বৰ 2020 নৱেম্বৰ মাহৰ 5 তাৰিখৰ আগতে জমা দিব লাগিব এপ্লিকেশ্যন ফৰ্ম অফলাইন যোগে জমা দিব লাগিব ক্যান্ডিডেটৰ বাই পোষ্টত দিলে হ'ব না নাই ইয়াত উল্লেখ কৰা নাই সেই কাৰণে নিজে নিজে জমা দিয়াটো বহুত ভাল হ'ব 5 তাৰিখত গলে জমা নহব পাৰে সেই কাৰণে আপোনালোকে 5 তাৰিখৰ আগতে যাই জমা দিয়ক ইয়াত উল্লেখ কৰা আছে যে বিফৰ 5th নৱেম্বৰ তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট কথা হ'ল ইয়াতে উল্লেখ কৰিছে ফৰ্ম ফিলআপ কৰি তাৰ পিছত যিমান ডকুমেন্টছ আছে জেৰক্স কৰি এটেস্টেড কৰি যেতিয়া ইন বুলে যেটো আমি খাম বুলি কও এই খামত ভৰাই সেই খামৰ ওপৰত লিখিব লাগিব এপ্লিকেশ্যন ফৰ পেৰামেডিকেল কোৰ্স এইটো লিখিব লাগিব তাৰ পিছত নিজৰ নিজৰ যেটো ওচৰত হয় কলেজ মেডিকেল কলেজ ওচৰ যেটো হয় তাতে যাই জমা দিলেই হ'ল অফলাইন যাই অফলাইন এইটো জমা দিব দিছে অনলাইন এইটো নহব তাৰ পিছত এতিয়া জানি লওক 2 নম্বৰ 3 নম্বৰ পইণ্ট কি লিখিব এপ্লিকেশ্যন ফৰ্ম এই 2 নম্বৰ আৰু 3 নম্বৰ এপ্লিকেশ্যন পইণ্ট এৰি দিলেও হৈ যাব 2 নম্বৰ অপচন আৰু 3 নম্বৰ অপচনটো হ'ল যিসকল ক্যান্ডিডেট ডিএমিৰ অধীনত আগতে পেৰামেডিকেল কোৰ্স পঢ়িছে সেইসকল ক্যান্ডিডেটৰ বাবে যদি আগতে ধৰি লওক 2019 চনত এজন ক্যান্ডিডেট ডিএমিৰ অধীনত পেৰামেডিকেল কোৰ্সত এডমিশন হৈছিল সিট এলটেড হৈ গৈছিল সিট আৰু কলেজ তেতিয়াহলে সেই কলেজৰ নাম লিখিব লাগিব তাৰ পিছত এডমিশন হৈছিল ইয়েস লিখিব লাগিব তাৰ পিছত তাৰিখটো উল্লেখ কৰিব লাগিব ইয়াতে কলেজ আৰু কিহত এডমিশন পাইছিল 2 নম্বৰত লিখিব লাগিব আৰু যিসকলে ডিএমিৰ অধীনত তেতিয়ালৈকে কোৰ্সত এপ্লাই কৰিছিল কিন্তু এডমিশন এলট হোৱা নাছিল সিট সেইসকলে 2 নম্বৰ 3 নম্বৰ এনে এৰি দিলেই হ'ল তাৰ পিছত ফটো ডিএমিৰ নিয়ম মতে 2019 মতে ইয়াতে ফটোৰ ওপৰেদি গেজেটেড অফিচাৰ এটেস্টেড কৰিছিল তাৰ পিছত থাম ইমপ্ৰেশন ক্যান্ডিডেটৰ দিছিল আপোনালোকে যিমান ডকুমেন্টছ দিব ডকুমেন্টছ চাই লওক ইয়াত কি বিচাৰিছে প্ৰথম এপ্লিকেশ্যন ফৰ্ম ফিলআপ কৰিব ফৰ্ম ফিলআপ কৰি তাৰ পিছত এডুকেশনাল ডকুমেন্ট চাই লওক মাৰ্কশিট আৰু পাস সাৰ্টিফিকেট মেট্ৰিক পাস আৰু হায়াৰ সেকেন্ডাৰী পাসৰ ডকুমেন্টছ খিনি জেৰক্স কৰিব জেৰক্স কৰি আপোনালোকে এটেস্টেড কৰি লব গেজেটেড অফিচাৰ পৰা এটেস্টেড কৰি লব ডিএমিৰ যেটো নিয়ম আছে 2019 চনত ক্যান্ডিডেটৰ ফটোত গেজেটেড অফিচাৰে এটেস্টেড কৰিছিল আপোনালোকে ডকুমেন্টছ খিনি এটেস্টেড কৰিব তাৰ পিছত মেট্ৰিক পাসৰ এডমিট কাৰ্ড জেৰক্স কৰি এটেস্টেড কৰিব পিআৰসি এটেস্টেড কৰিব আৰু যিসকল ক্যান্ডিডেট ৰিজাৰ্ভেশনত আছে সেইসকল ক্যান্ডিডেটৰ ৰিজাৰ্ভেশনৰ সিট এটেস্টেড কৰিব লাগিব জেৰক্স কৰি এটেস্টেড কৰিব লাগিব তাৰ পিছত ইয়াতে উল্লেখ কৰিছে বহুতে কৈছে যে পিআৰসি নাই হ'ব না নাই পিআৰসি এবিলাক সৰকাৰি কোৰ্স হয় পঢ়িবলৈ পিআৰসি লাগিব যদি ৰিসিট আছে হেতু দিলে হ'ব না নাই এপ্লাই কৰিছে এতিয়ালৈকে পিআৰসি আহি পোৱা নাই হেতু হ'ব না নাই কোনো ধৰণৰ গ্যাৰান্টি নাই কিন্তু এবিলাক কোৰ্সত পিআৰসি লাগে এতিয়া জানি লওক আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা যেতিয়া ফৰ্ম ফিলআপ কৰি ক্যান্ডিডেট জমা দিব জমা দিয়াৰ পিছত কাউন্সেলিং হ'ব ক্যান্ডিডেটৰ কাউন্সেলিং হ'ব কাউন্সেলিং হোৱাৰ পিছত ক্যান্ডিডেটক জনাই দিব যে এইজন ক্যান্ডিডেট এইটো কলেজত এডমিশন পাব এইটো কোৰ্সত এডমিশন পাব এইটো ভিত্তি কৰিব পিসিবিৰ ওপৰত ফিজিক্স কেমিষ্ট্ৰি এণ্ড বায়োলজিত কিমান নম্বৰ পাইছে সেই পাৰ্সেন্ট ভিত্তি কৰি কোনজন ক্যান্ডিডেট কোনটো কলেজত এডমিশন পাব হেমতে সিলেকশন কৰিব মেৰিট লিষ্ট দিব ক্যাটেগৰি ওয়াইজত লিষ্ট দিব এটো লাষ্ট প্ৰসেস এতিয়া ক্যান্ডিডেটৰ কাম কৰিব লাগিব ফৰ্ম ফিলআপ কৰিব লাগিব ফৰ্ম ফিলআপ কৰি এডুকেশনাল যিমান ডকুমেন্টছ বিচাৰিছে সেইখিনি জেৰক্স কৰিব এটেস্টেড কৰিব তাৰ পিছত ইনভলভত ভৰাই তাৰ পিছত এপ্লিকেশ্যন ফৰ পেৰামেডিকেল কোৰ্স এইখিনি লিখি যেটো কলেজ ওচৰ হয় যিসকলে গুৱাহাটী মেডিকেল কলেজত দিব বিচাৰিছে ইয়াতে আহি জমা দিলেই হ'ল তাৰ পিছত ডিব্ৰুগড় শিলচৰ যোৰহাট এবিলাক আছে আপোনালোকে ইয়াতে চাই লব
যদি এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰিব বিচাৰিছে বা নটিফিকেশ্যন চেক কৰিব বিচাৰিছে তেতিয়াহ'লে কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি গোটেই তথ্য জানিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, এতিয়াই চেক কৰক।